নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছো ইয়াত নাৰেঙ্গী ফৰেষ্ট গেটত। আৰু আজি ফৰেষ্ট গেটত আজি সমগ্ৰ অসম সমগ্ৰ বিশ্বৰ লগতে আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আৰু নাৰেঙ্গী আঞ্চলিক সমিতিৰ সহযোগত আজি ফৰেষ্ট গেটত দিনজোৰা অনশন কাৰ্যসূচী এই সামৰণি আৰু প্ৰাণৰ আজি আমি 1 বছৰৰ যিটো 1 মাহৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোৰ বাবে আমি আহিছো আৰু তাত উপস্থিত আছে মোৰ লগত আমাৰ নাৰেঙ্গী অঞ্চলৰ এজন সমাজকৰ্মী বুলিয়ে কওঁ, যিহেতু তেখেত আমাৰ প্ৰথমতে নাৰেঙ্গীতে আমি তেখেতক পাইছোঁ। লগতে তেওঁ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ এজন বিষয়ববীয়া, গতিকে তেখেতৰ পৰা দুআষাৰ জুবিন গাৰ্গ সম্পৰ্কীয় কথা আমি জানিব বিচাৰিম আজি শেষ মুহূৰ্তত। হয়, আমাৰ এগৰাকী জাতীয় সম্পদ আছিল জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। এনেকুৱা ব্যক্তি কেইজনমান চতুৰ ব্যক্তিৰ চক্ৰান্তত পৰি আচলতে সুদূৰ ছিংগাপুৰত তেখেতৰ কায়িকভাৱে বিদায় লোৱা যিটো কথা, এই কথাটোত আমি অতিকৈ মৰ্মাহত হৈছোঁ। আজি আচলতে আমি সহ্য কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আমাৰ। আমি কোনো তেখেতৰে মৃত্যু সহজভাৱে ল'ব পৰা নাই। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেতে কায়িকভাৱে আমাৰ মাজৰ পৰা গুচি যোৱাৰ দিনাখনৰ পৰাই তেখেতৰ এই ৰহস্যজনিত যি মৃত্যু, এই মৃত্যুৰ ন্যায় বিচাৰি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আমি শেহতীয়াভাৱে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক এই স্পিকাৰ সম্বলিত পোষ্টাৰ কিছুমান আমি প্ৰায় 10 লাখ পোষ্টাৰ আমি সমগ্ৰ অসমতে আমি গাড়ী মটৰ শ্বপিং মল আদিত লগাই ৰাইজৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। আৰু আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আমি কামৰূপ মহানগৰ জিলা সমিতিয়েও এই নাৰেঙ্গী ফৰেষ্ট গেটৰ দুৰ্গা পূজাস্থলীত ৰাতিপুৱাৰ পৰা আমি দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ অনশনৰ উদ্দেশ্য এটাই যে জুবিন গাৰ্গে অতি শীঘ্ৰে ন্যায় পাব লাগে। আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যাতে এই অনশন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ, চৰকাৰে যাতে সঠিক সিদ্ধান্তৰে এই ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াই নি কিনে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰে। আৰু আমাৰ 5 বজাত ঠিক অনশন কাৰ্যসূচী সমাপ্ত হোৱাৰ লগে লগে আপোনালোকে দেখিছে যে এই অঞ্চলৰ স্থানীয় ৰাইজ আগবাঢ়ি আহি বন্তি প্ৰজ্বলন কৰি আচলতে তেখেতক শ্ৰদ্ধা জনাইছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। সকলোৰে এটাই উদ্দেশ্য, জুবিন গাৰ্গে অতি শীঘ্ৰে ন্যায় পাব লাগে আৰু আমিও ন্যায় জুবিন গাৰ্গে পোৱাটো অতি শীঘ্ৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জাষ্টিছ ফৰ জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গ অমৰ হওক। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক ন্যায় দিয়ক। ন্যায় দিয়ক। জয় জুবিন দা। 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 এই ধৰণে স্বতঃস্ফূৰ্তভাৱে আজি এই যুৱ ছাত্ৰ পৰিষদৰ লগতে নাৰেঙ্গীবাসী ৰাইজ আজি ওলাই আহিছে। লগতে আমাৰ মাজত আছে বিনীতা বাইদেউ, গতিকে বিনীতা বাইদেউৰ ওচৰত মই আহিছোঁ। বাইদেউ, আপুনি কি ক'ব এই ক্ষেত্ৰত? আপুনি কি তেনে কান্দোনত ভাগি পৰিছে? আমাৰ অসমৰ হতাতৰা নয়নৰ মণি, আচলতে অসমৰ মধ্যমণি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা আজি এমাহ হ'ল। আমি সঁচাকৈ দুৰ্ভগীয়া। জুবিন গাৰ্গৰ দৰে সত্তা এটাৰ কাৰণে ন্যায় বিচাৰিব লগা কথাটোৱে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকখন জিলা সমিতিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি, সঠিক তদন্ত বিচাৰি দিনজোৰা কাৰ্যসূচীৰে অনশন কাৰ্যসূচী হাতত লৈছিলে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদেও ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিলোঁ। আমি বিচাৰিম জুবিন গাৰ্গৰ উচিত তদন্ত কৰি পেলাই ন্যায় প্ৰদান কৰক। জুবিন গাৰ্গ যেনেকৈ চিধা মানুহ আছিল, আমিও চিধাকৈয়ে বিচাৰিছোঁ তেওঁৰ শেষ সময়খিনিত কি হৈছিলে, তেওঁৰ শেষৰ অৱস্থাত কেনেকৈ মৃত্যু হৈছিলে, সেই সকলোখিনি জানিবৰ বাবে গোটেই অসমবাসীয়ে ৰৈ আছে। আমাৰ হিয়াৰ আমঠুগৰাকীক হেৰুৱাই আমি আজি 30টা দিন কেনেকৈ পাৰ কৰিছোঁ, অসমৰ ৰাইজে কেনেকৈ ভালকৈ শুব পৰা নাই, ভালকৈ খাব পৰা নাই, কাৰো চকুত টোপনি নাই। আপোনালোকে দেখিছে গোটেই ৰাতি জুবিন ক্ষেত্ৰত গৈ জুবিন অনুৰাগীসকলে চিঞৰি চিঞৰি গাই থাকে। গতিকে আমি এই মহান সত্তাগৰাকীৰ ন্যায় বিচাৰি আমি আন্দোলন কৰিব লগা হৈছে। আমি
এই চৰকাৰখনক শাসনাধিষ্ঠ চৰকাৰখনক ক'ব খোজোঁ তেওঁলোকে সেইদিনা এটা পোষ্ট দিছিলে তেওঁলোকেও আন্দোলন কৰিব ন্যায় বিচাৰি আন্দোলন কৰিব আমাৰ এটা প্ৰশ্ন আছে তেওঁলোকে কাৰ ওচৰত ন্যায় বিচাৰিব তেওঁ সেই শাসনাধিষ্ঠ চৰকাৰখনে কাৰ ওচৰত ন্যায় বিচাৰি তেওঁলোকে আন্দোলন কৰিব তাৰ পিছত আটাইতকৈ দুখ লগা কথাটো হৈছে তেওঁলোকে শ্লোগান লিখিছিলে ময়ো জুবিন আমিও জুবিন জুবিন বিশ্ব ব্ৰহ্মাণ্ডত এজনে আছিলে যাক আমি হেৰুৱালোঁ দুৰ্ভাগ্যজনকভাৱে গতিকে আমি এই চৰকাৰখনক ক'ব খোজোঁ এনেকুৱা পাতলীয়া মন্তব্য নকৰিব এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা মন্তব্য সভা নাপায় গতিকে আমি বিচাৰোঁ অতি সোনকালে ন্যায় প্ৰদান কৰক আৰু তাতকৈ দুখৰ কথা আজি এমাহ দিন পাৰ হৈ গ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায় ছিংগাপুৰত তেওঁ মৃত্যুবৰণ কৰিলে গতিকে আজি 30টা দিনে এই চৰকাৰখনে তালৈ গৈ অনুসন্ধান নকৰিলে আজি আমি অনুভৱ কৰিছোঁ তাৰ পৰা কিজানি যিখিনি আমি তথ্য পাম বুলি ভাবিছিলোঁ সেই তথ্যখিনি ইতিমধ্যে চাগে নাইকিয়া কৰিলে গতিকে আমি কাৰ ওপৰত মানে বিশ্বাস ৰাখিম যে আমি ন্যায় পাম জুবিন গাৰ্গৰ সন্দৰ্ভত আৰু যিকেইজন কাল্পিতক তেওঁলোকে এৰেষ্ট কৰিছে জেল হাজতলৈ প্ৰেৰণ কৰিছে আমি ভাবোঁ তেওঁলোক পুথি খলিহনাহে ৰৌ বৰালি চাগে এতিয়াও জালত পৰা নাই ইয়াতখনত যিখিনি আমাৰ প্ৰবাসী অসমীয়া আছিলে সেই ফেষ্টিভেলটোৰ লগত জড়িত যিখিনি মানুহ আছিলে তাতে আমাৰ সাংবাদিকেই হওক বা যিখিনি ফেশ্বন শ্ব'ৰ লগত জড়িত হৈ আছে আমি সামাজিক মাধ্যম যোগে পাইছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিলে গতিকে সম্পূৰ্ণ তথ্যখিনি আমাক লাগে আমি জানিব বিচাৰোঁ আৰু এই মহান ব্যক্তিগৰাকীৰ মৃত্যুৰ পিছতো কেনেদৰে তাত ফেশ্বন শ্ব' তেওঁলোকে অনুষ্ঠিত কৰি আছিলে সেই কথাখিনিও আমি জানিব বিচাৰিছিলোঁ ৰৌ বৰালিখিনিক ধৰি তেওঁলোকক তদন্ত কৰি উচিত শাস্তিৰ বিহাৰ ব্যৱস্থা কৰক এইখিনিয়ে আমি চৰকাৰৰ ওচৰত আশা কৰিছিলোঁ আৰু আমি এই প্ৰাণৰ শিল্পীগৰাকীৰ হৈ এটা কথা ক'ব বিচাৰোঁ জুবিন গাৰ্গ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ আছিলে গতিকে তেওঁৰ ন্যায় পোৱাটো আমি অৱশ্যেই কামনা কৰিম আৰু যিদিনাৰ পৰা তেওঁ এই পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল সেই দিনাৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক দিনাই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে তেওঁৰ ন্যায়ৰ কাৰণে এতিয়ালৈকে তেওঁলোকে 17 তাৰিখৰ পৰা আৰম্ভ কৰিছে 10 লাখ ষ্টিকাৰ ছপাই তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকৰ যিবিলাক গাড়ী বাহন আছে সকলোতে লগাই পেলাই তেওঁৰ জাষ্টিছ বিচাৰিছে আমি সকলোৱে আশা কৰোঁ সোনকালে জুবিন গাৰ্গে জাষ্টিছ পাব লাগে আৰু সকলোৱে ৰৈ আছে এই সংবাদটোৰ কাৰণে গতিকে এইখিনিয়ে কম জীৱিত কালত জুবিন গাৰ্গক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উচিত ব্যক্তি এজনক উচিত সন্মান দি থৈ দিছে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডিচেম্বৰৰ 2 তাৰিখ অসম দিৱস সকলোৱে জানে চুকাফা দিৱস আমাৰ কেন্দ্ৰীয় সমিতিৰ মানে সৌজন্যত অনুষ্ঠিত কৰা হয় আৰু 2021 চনৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা বঁটা ঘোষণা কৰিছিলে চুকাফা বঁটা আৰু সেই প্ৰথম বঁটাটোৱে জুবিন গাৰ্গক প্ৰদান কৰা হৈছিলে 2021 চনত গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক অতি শীঘ্ৰে ক্ষিপ্ৰতাৰে তদন্ত কৰি জুবিন গাৰ্গক ন্যায় দিয়ক ধন্যবাদ জয় আই অসম জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ 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 জয় জুবিন দা জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক